নমস্কাৰ। ফাইনেলি LPUP 4500 টিচাৰ মেকিং মেথৰ কাৰণে এটা ভাল খবৰ আহিলে, অতিকে ভাল খবৰ। ইয়াতে আপুনি চাব পাৰে DE অফিচৰ ৱেবছাইটত গৈ। ইয়াতে আপোনাৰ কালি ছেকেণ্ড প্ৰভিজনেল যিখন মেৰিট লিষ্ট সেইখন দিছে। আপুনি ইয়াতে ৱেবছাইটটোত গৈ লিংকটোত গৈ কিনে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছপোৰ্ট দি চেক কৰিব পাৰে আপোনাৰ নামটো আহিছে নে নাই। লগতে আৰু এটা ভাল খবৰ যে আমাৰ মুখ্যমন্ত্ৰী ছাৰে এই LPUP 4500 এপইণ্টমেণ্ট ডেটো ফিক্স কৰিছে। এইটো 12 তাৰিখে অহা 12 তাৰিখে এপইণ্টমেণ্টটো দিব। ইয়াতে ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টৰ ৰিগাৰ্ডিং এখন নটিচ দিছে। ইয়াতে সাধাৰণতে মেনশ্যন আছে যে যিসকল কেণ্ডিডেটৰ কাট অফ কাভাৰ হোৱাৰ পিছতো নামটো ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট অহা নাই, তেওঁলোকে অহা 5 তাৰিখৰ ভিতৰত মানে 5 তাৰিখে মেনশ্যন কৰা ভেন্যুটোত গৈ গ্ৰিভেন্স দিব লাগিব। আৰু ইয়াৰ লগতে যিসকল কেণ্ডিডেটৰ নেমত উইথহেল্ড বুলি আহিছে তেওঁলোকে গৈও তাতে গ্ৰিভেন্স দিব লাগিব। লগতে ইয়াতে আন এটা আহ্বানো কৰিছে যে যিসকলৰ মাল্টিপল চিলেকশ্যন আছে সিহঁতে এটাই চিলেকশ্যন কৰি ল'ব লাগিব। সিহঁতৰ এপ্লিকেশ্যন IDৰ বিপৰীতে। লগতে যোৱা কালিয়ে অৰ্থাৎ 2 তাৰিখে মুখ্যমন্ত্ৰী ছাৰে তো এইটো এপইণ্টমেণ্ট ডেটটো ফিক্স কৰিছে। গতিকে আমাৰ হ'ব লগা নতুন শিক্ষকসকলে শুভেচ্ছা থাকিলে। ধন্যবাদ।